বহুতে কয় ধনী মানুহবিলাকৰ পইচা নুকুলাই কিয় এইটো গ্ৰিডিনেছ তেওঁলোক কেতিয়াও হেপী নহয় এতিয়া ধৰা গাঁৱত মাটি আছিলে ধনী হৈ গ'ল গুৱাহাটীত মাটি কিনিলে গুৱাহাটীত মাটি কিনি ভাবিব নাই মোৰ গুৱাহাটীৰ মাটিৰে নহ'ব মোক দিল্লীত মাটি লাগিব দিল্লীত মাটি কিনিলে এবাৰ দিল্লীত মাটি ল'লে নহ'ব মই ফৰেনত ল'ব লাগিব ফৰেনত মাটি কিনিও আজিকালি সন্তুষ্ট নহয় মোক মংগল গ্ৰহটো লাগিব চ' পাকঘৰটো দেখি এনেকা পুৰণি দিনৰ কথা মনত পৰি গৈছে একদম ককা আইতাৰ দিনৰ এনেকা পাকঘৰ বাৰু আমি বেছি দিন হোৱা নাই দেখিব তথাপি মানে ইমান সিম্পলিফাইড আৰু ৰ অৱস্থাত যেটো একদম খাটি গাঁৱলীয়া পৰিৱেশ ৰূপৰ কাৰণে মাটি বানুকাক উলাই দেখোন আহিলে ৰহদৈৰে যাক লগে লগে লৰি আহিল সেউতি হতৰ মাক পাহাৰ বগাই নামি আহিল ডালিমিৰে যাক নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো ইয়াৰ পাছতে ইয়াৰ বিহেভিয়াৰৰ কথা যেতিয়া ক'লে চাৰে আৰু ময়ো মেডিকেল ৰিলেটেড মানুহে তথাপিতো মই এই কুৱেশ্যনটো সুধিবই লাগিব আমাৰ ৰাইজৰ কাৰণে মই এই কুৱেশ্যনটো সুধিব গৈছো বহুতে আমাক কমপ্লেইন কৰে যে আমাৰ যিখিনি চৰকাৰী হস্পিটেল তেওঁলোকৰ যিখিনি আমাৰ ডক্টৰ বা নাৰ্ছ থাকে তেওঁলোকে প্ৰাইভেট চিকিৎসালয়ৰ মানে নাৰ্ছ বা ডক্টৰতকৈ ব্যৱহাৰটো অকণমান বেয়া কৰে চবে নহয় দেই ইয়াতে বেয়া পাব নালাগে চবে নহয় তাৰে বহুতে মানে সেইটো কৰে আৰু ব্যৱহাৰটো বেয়া লগতে কয় বোলে মানে তেওঁলোকে কয় যে হেৰি যদি আমি নাৰ্ছিং হোমত যাওঁ সেই একেজন ডক্টৰে খুব ধুনীয়া ব্যৱহাৰ এটা মানে দিয়ে আৰু তেওঁ পাৰিলে সেই ঘণ্টা ধৰি তেওঁক চাবলৈ কুণ্ঠাবোধ নকৰে কিন্তু আমাৰ চৰকাৰী হস্পিটেলখনত মানে কয় যে এই মানে একো নকয় কিন্তু তেওঁলোকৰ এনেকুৱা অনুভৱ হয় যে তেওঁৰ সময়ে নাই তেনেস্থলত এই বিষয়ে ছাৰে কি ক'ব এইটো একেবাৰে আটাইতকৈ ডাঙৰ আৰু বিতৰ্কিত প্ৰশ্ন এইটো মইতো কম এইটো কেঞ্চাৰৰ নিচিনা মানে এটা কাৰণ নহয় মাল্টিপল কজ থাকে প্ৰথম কথা হ'ল মানুহ হিচাপে কিছুমান বেয়া থাকে মই নকওঁ যে চব ডাক্তৰ ভাল বা চব ষ্টাফ ভাল আমাৰ মেডিকেলৰ কিছুমান মানুহ হিচাপে বেয়া থাকে মানে মানুহজন তোমাক ডাক্তৰ পিছত হৈছে তাৰ আগতে তেওঁ কোন স্কুলত পঢ়িছে কেনেকুৱা সংস্কাৰ পাইছে কি পৰিৱেশত ডাঙৰ হৈছে এইটোৱে ডিপেণ্ড কৰে মানুহজনৰ ফিউচাৰ বিহেভিয়াৰৰ ওপৰত চ' কিছুমান থাকে অলপ মানে ধৰা ফেমিলি প্ৰব্লেমৰ পৰা গৈছে তেওঁলোক খিংখিঙীয়া থাকে নৰ্মেলি থাকে সি তেওঁ যদি মাষ্টৰো হ'লে হয় তেতিয়াও বেয়া হ'লে হয় ডাক্তৰ হৈছে বা নাৰ্ছ হৈছে তেতিয়াও তেওঁৰ বিহেভিয়াৰ তেনেকুৱাই পাবা ছেকেণ্ড থিং এটা হ'ল তোমাৰ ৱৰ্কলোড চৰকাৰী হস্পিটেলৰ ৱৰ্কলোডটো বহুত বেছি হয়নে তুমিও জানা বহুত বেছি মই নিজে মিনিমাম 100 পেচেণ্টটো চাবই লাগে এতিয়ালৈকে তাতচুত মোৰ বাৰু ব্যৱহাৰ ইমান বেয়া নাপায় আজিকালি নাই সকলোৱে ইয়াৰ ভিতৰতে কৈছো ছাৰৰ ব্যৱহাৰ যেনেকে ব্যৱহাৰটো বেয়া নহয় মোৰ যিসকলে মোৰ কাছত আহিছে চবে গম পাইছে মোৰ ব্যৱহাৰ কিন্তু একেবাৰে ৰাতি 1 বজাতো যদি মোক কোনোবা পেচেণ্টে ফোন কৰে আৰু মই সেই ৰাতি 1 বজাতো মই এটেণ্ড কৰো ফোন ছেকেণ্ড থিং হ'ল তোমাৰ ৱৰ্কলোড মানে এজ এ হিউমেন বিং তোমাৰ বডিৰ বা মাইণ্ডৰ এটা টলাৰেবিলিটি থাকে যে কিমানটোলৈকে তুমি এইটো হেণ্ডেল কৰিব পাৰিবা যদি সেইটো আউট অফ কণ্ট্ৰল হৈ যায় তেতিয়া তোমাৰ খিংখিঙীয়াটো অট'মেটিক আহি যায় আৰু তাৰপিছত এটা কাৰণ আছে কি আমি কি এনভাইৰনমেণ্টত ডিউটিত গৈ আছোঁ এই যে বিভিন্ন সমস্যাৰ মাজেৰে যাওঁ এতিয়া ময়ে গৈ থাকোঁ ধৰা ৰাস্তাটো বেয়া গাড়ীখন বজিলে গৰু আগত পৰিলে কোনোবাই গৰু কণ্ট্ৰল কৰা নাই কোনোবাই ৰাস্তা কণ্ট্ৰল এইবিলাকৰ মাজেৰে যাওঁতে অলৰেডি মোৰ মাইণ্ডটো খিংখিঙীয়া হৈয়ে যায় চ' সেইটো গৈ পেলাই তোমাৰ পেচেণ্টৰ ওপৰত আহি যায় এইটো আহিব নালাগে অহাটো উচিত নহয় মানে তোমাৰ পাৰ্চনেল লাইফৰ ইফেক্টটো প্ৰফেচনেল লাইফত পৰিব নালাগে কিন্তু পৰে এজ এ হিউমেন বিং আমাৰ পৰি যায় কাৰণ আৰু এটা কথা কি আমাৰ প্ৰফেচনেলি যিবিলাকে আমি কাম কৰোঁ আমাক জানো বিহেভিয়াৰ ট্ৰেইনিং দিছে কেতিয়াবা তোমাক জানো দিছে যে পেচেণ্টৰ লগত কেনেকৈ বিহেভ কৰিবা কেনেকৈ এংগাৰ মেনেজমেণ্ট কৰিবা এইবিলাক জানো কেতিয়াবা শিকাইছে আমাকতো এইবিলাক কাৰিকুলামত নাই নহয় কাৰিকুলামত এইবিলাক দিব লাগিব আৰু ছেকেণ্ডলি যিটো ক'লা তুমি যে নাৰ্ছিং হোমৰ ব্যৱহাৰটো ভাল নাৰ্ছিং হোমত আচলতে চব বস্তু কিনা হয় তাতে অক্সিজেনৰ পৰা পানীৰ পৰা ব্যৱহাৰৰ পৰা সকলো বস্তু কিনি লৈ আছা তুমি ইউ আৰ পেয়িং ফৰ এভৰিথিং চ' তাতে তোমাৰ এটা বছ থাকে যিয়ে কণ্ট্ৰল কৰে যে মোৰ তাত আহিলে চবে ব্যৱহাৰ ভাল কৰিব লাগিব নহ'লে মোৰ পেচেণ্ট ফ্ল' কমিব তুমি যদি ব্যৱহাৰ বেয়া কৰা তোমাৰ চাকৰিৰ পৰা আউট কিন্তু চৰকাৰী ক্ষেত্ৰত এইটোতো ইনচাৰ্জজনৰ কণ্ট্ৰল নাথাকে নহয় তেওঁতো তোমাক এপইণ্টমেণ্ট দিয়া নাই তুমি এটা ইণ্ডিভিজুৱেল এপইণ্টমেণ্টৰ চিষ্টেমৰ থ্ৰুৰে আহিছা য'ত গভমেণ্টে তোমাৰ ইলিজিবিলিটি আছে এপইণ্টমেণ্ট দিছে চ' গোটেই বিহেভিয়াৰ কণ্ট্ৰলটো ইনচাৰ্জজনে নোৱাৰে কৰিব এইটো ইম্পচিবল কাৰণ তুমি এটা ইণ্ডিপেণ্ডেণ্ট মেন হিচাপে তুমি নিজৰ ৰেছপঞ্চিবিলিটিত কাম কৰি আছা তোমাৰ বিহেভিয়াৰ কমপ্লেইন পাইছে পাব্লিকে কমপ্লেইন কৰিলে তোমাক ট্ৰেন্সফাৰ কৰিব কিন্তু তোমাক জবৰ পৰা খেদিবতো নোৱাৰে চ' সেই মাল্টিপল ফেক্টৰ ডিপেণ্ড কৰে
আৰু আমি কি সোসাইটিত আছো কেনেকে আছো আৰু এংগাৰ মেনেজমেন্টটো তোমাৰ এটা বস্তু থাকে IQ আৰু EQ দুটা বস্তু থাকে আমি সবে IQ টো মানে যিবিলাক বুদ্ধি হক বা বুদ্ধিমত্তা ভাল তেওঁলোকক কও আৰু বহুত চোকা হয় IQ বহুত ভাল কিন্তু IQ তকে EQ টো বেছি দৰকাৰ EQ মানে ইমোশনাল মেনেজমেন্ট তুমি সিচুৱেশন কেনেকে ফেস কৰিবা তোমাক কোনোবাই বেয়াকে কৈছে তুমি কেনেকে ফেস কৰিবা সো হেতু ইমোশনাল কটেন বুলি কয় হেতু ভাল হ'ব লাগিব তেতিয়াহে তোমাৰ গোটেই বস্তুটো বেলেন্সত আহিব যদি তোমাৰ IQ ভাল EQ বেয়া তেতিয়াহলে তুমি যিমান ডাঙৰ IS নহয় CM নহয় PM হোৱা তোমাৰ কেতিয়াও বিহেভিয়াৰ ভাল নহয় এতিয়া আপোনালোকে গম পালে চৰকাৰী আৰু বেচৰকাৰী হস্পিটালৰ যেটো এটো আমাৰ এটো পাৰ্থক্য মই এটা জাস্ট আভাগ দিছো এটো মই কোৱা নাই যে এবসলিউট ডেফিনিশন এটোৱে হাৰটো যে হয় একেবাৰে সত্য সেইটো মোৰ কোৱা নাই যেটো আৰু প্ৰ্যাকটিক্যালি ফিল হয় মই হেতুহে তেওঁ কৈছো যেটো ফিল হয় হেতু কথা কৈছে আৰু মই ইমান বছৰ কাম চবৰে কৰি মানসিকতাটো বেলেগ বেলেগ চবৰে সেইটো মানসিকতা বেলেগ চবৰে মই সেইটো এজ ক'ব নোৱাৰিব কলো এজ কেন্সাৰৰ নিচিনা এটো মাল্টিফেক্টৰিয়েল কজ আছে এটো এটা কাৰণটো নাথাকে সিঙ্গল কাৰণ আৰু কেতিয়াও ইয়াৰ নাথাকে ভিতৰতে বহুত কথা পাতিলো বাৰু বিহেভিয়াৰ ক্ষেত্ৰতো বহুতখিনি পাতিলো ইয়াৰ ভিতৰতে আমি পাতো যে এতিয়া বৰ্তমান মানে অসমতে হওক ভাৰতবৰ্ষতে হয় দিনক দিনে মানে কেন্সাৰ ৰোগীৰ বাঢ়ি গৈছে এটো আপুনিও গম পায় কেন্সাৰ ৰোগী মানে এনেকুৱা এটা মাৰাত্মক গৈছে আৰু কেন্সাৰ ৰোগী লগতে আপোনাৰ সুগাৰৰ হাৰ্টৰ আৰু বিশেষকৈ হাৰ্টৰ এতিয়া মই ছাৰক গুটেকিটা অলপ ক'ব গম হাৰ্টৰটো চাব আপুনি কম বয়সীয়া মানুহ খুব হাৰ্ট এটেক হৈছে আৰু লগতে কেন্সাৰটো সৰু ডাঙৰ কোনো কথা নাই সকলোৰে হৈছে সুগাৰটো কথা নাই অতি 30 বছৰ 35 বছৰ মানৰ পৰা মোটামুটি আৰম্ভ হৈ গৈছে সুগাৰ মানে এইবিলাকৰ মেইন কাৰণটো আসলে কি হ'ব পাৰে বিহেভিয়াৰত কেন্সাৰৰ কাৰণটো মই নিজে ফচিলো না আচ্ছা তুমি যেহেতু হেলথৰ এমপ্লয়ি হয় তুমি এটা টার্ম শুনিছা জানাও এনসিডি কৰিছাও কৰিছো সো গভৰ্নমেন্টৰ যিমান বিলাক স্কিম আছে এটো এটা মোৰ আটাইতকৈ ভাল লগা স্কিম এটো এনসিডি মানে নন কমিউনিকেবল ডিজিজ তুমি যিকেটা কৈ আছা কেন্সাৰ হাৰ্ট ডিজিজ তাৰ পিছত তোমাৰ হাইপাৰটেনশন ষ্ট্ৰোক এইবিলাক গোটেইবিলাক ইয়াতে আহি যায় মানে এটা হল বেমাৰ আমি যেটো বেলেগৰ পৰা পাও এটা হল বেমাৰ যেটো আমি নিজে ইনকাম কৰো এটো হল সুগাৰ প্ৰেসাৰ এইবিলাক আসলতে আমি নিজে ইনকাম কৰো করোনা যেনেকে আমি বেলেগৰ পৰা পাইছিলো এটো বেমাৰ বেলেগৰ পৰা নাপাও এটো আমি নিজৰ পৰা বনাই লও আইদাৰ ফ্যামিলিয়াল কজ থাকে নো ডাউট ফ্যামিলি জেনেটিক অর বাই আওয়ার লাইফস্টাইল সুগাৰটো আৰু হেতু হ'ব পাৰে ন জেনেটিক্যালি আহে কিন্তু ম্যাক্সিমাম আমি নিজে আর্ন কৰি লও মানে আমাৰ লাইফস্টাইলটোৰ কাৰণে এতিয়া অলপ আগতে মই BMI কথা কলো এই গুটেইবিলাক ইয়াতে সোমাই যায় যেটো তোমাৰ কেন্সাৰ ওভাৰৱেটৰ কাৰণে কেন্সাৰ কিছুমান ওভাৰৱেট পেশেন্টত কিছুমান কেন্সাৰ বেছি ডায়াবেটিস বেছি প্ৰেসাৰ বেছি তাৰ পিছত হাৰ্ট এটাকৰ চান্সেসটো বেছি সো ওয়েট ম্যানেজমেন্টটো মই অলৰেডি কৈ দিলো কেন্সাৰৰ ক্ষেত্ৰত এজ ইউজুয়াল কও যে কেন্সাৰটো মাল্টিফেক্টৰিয়েল আগতো কলো এটা কাৰণ নাথাকে মাল্টিপল কাৰণ থাকে সবৰে বেলেগ বেলেগ কাৰণ কিন্তু কিছুমান কাৰণ আছে যিবিলাকৰ দ্বাৰা আমি কেন্সাৰটোৰ ফালে আগবাঢ়ি গৈ আছো যেনে ধৰা এটা পার্টিকুলারলি মই যদি কও লাং কেন্সার মানে হাউফাৰ যেটো কেন্সার হাউফাৰ কেন্সারত আমি সদায় কৈ থাকো যে সিগারেট খালে ধূম্রপান কৰিলে কেন্সার হয় কিন্তু মানুহে তো কৰি আছে না হেতুৱে নিছা বাৰু যেটো বস্তু বেয়া বুলি জানিও মই বাদ দিব নোৱাৰো দ্যাট ইজ এডিকশন হেতুৱে নিছা সো কেন্সার বহুতে কয় সিগারেট নোখোৱা মানুহৰো কেন্সার হৈছে গটি সিগারেটে কেনে কেন্সার হলে এটো শুনিছা এতিয়া চোৱা তুমি যদি 100টা কেন্সার হোৱা মানুহৰ আমি পিছফালে হিষ্ট্ৰীটো লও তেতিয়া দেখিবা 99% সিগারেট স্মোকাৰ that means cigaretteৰ লগত ৰোল এটাটো আছে কিন্তু 1% ত আদাৰ কজও আহিব ধৰা পলিউশন হক বা তেও কি ফ্যাক্টৰীত কাম কৰে এই এসবেস্টস বিলাকৰ ক্ষেত্ৰত পালমোনাৰী কেন্সাৰটো বেছি হয় বা তেও পেসিভ স্মোকাৰো হ'ব পাৰে তেও কোনবা মানুহৰ লগত একেবাৰে ক্লোজ বা হাজবেন্ড ওয়াইফৰ হাজবেন্ড টু স্মোকিং কৰে তেও অনবৰত ওয়াইফৰ কাষতে থাকে তেতিয়াটো পেসিভ স্মোকাৰ এটা কজ হৈ যায় তেও নিজে নাখালে কি আলটিমেটলি পাই আছে বা তোমাৰ এটো পলিউশন আজিকালি যিমান পলিউশন বাঢ়িছে হেতু এটা লাং কেন্সাৰৰ কজ বাট 99% অফ সিগারেট কজ সো সিগারেটটো কাৰণ আছে সেকেন্ড থিং তোমাৰ মুখৰ কেন্সাৰটো আমি সদায় কৈ থাকো সাধা আৰু জৰ্দা খালে আমাৰ মুখৰ কেন্সাৰ হয় কোম্পানীয়ে দাই হাৰিছে তেওঁলোকে ওয়াৰ্নিংটো দি দিছে ফটো এটা দি দিছে কিন্তু আমি আমাৰ দায়িত্বটো কৰা নাই নহয় তেওঁলোকৰ বিজনেস তেওঁলোকে কৰিবই কিন্তু আমি নিজৰ কেন্সাৰটো নিজে প্ৰিভেন্ট কৰিবৰ কাৰণে আমি বাদ দিব লাগিব এটা বহুতে কয় তোমাৰ জৰ্দা পান নোখোৱা মানুহৰটো কেন্সাৰ হৈছে হ'ব পাৰে কেন্সাৰৰ কাৰণ অকল হেতুৱে নহয় কেন্সাৰৰ কাৰণ আৰু আছে এটাটো হল তোমাৰ যাৰ অৰেল হাইজিনটো বহুত বেয়া বহুত মানুহে তোমাৰ ৰাতি বস্তু খায় আৰু হেনেকে হৈ থাকে বহুতক মই দেখিছো বিশেষকৈ মাইকী মানুহ কিছুমানে ৰাতি খোৱাৰ সময়ত তামোল খাই থাকে আৰু হেনেকে হৈ যায় বা তেওঁলোকে কেতিয়াও ব্ৰাছ নকৰে আঙুলিৰে অলপ খহি দিলে আৰু হৈ গল অৰেল হাইজিনটো যদি বেয়া হয় কিছুমান ব্যাকটেৰিয়াই তাতে কিছুমান কেমিকেল ৰিলিজ কৰিব হেতুৰ পৰা কেন্সাৰ হৈ যায় সেকেন্ড থিং হল তোমাৰ যদি কিছুমানৰ দাঁতৰ প্ৰবলেম থাকে হেকাৰণে আমি ডেন্টাল চেকআপ এটা কৰি থাকিব লাগে দাঁতৰ প্ৰবলেমৰ কাৰণে কি হয় তোমাৰ ইৰিটেশন হৈ থাকে মেকানিক্যাল ইৰিটেশন হৈ ভিতৰত মানে তোমাৰ সেলটো চেঞ্জ হৈ যায় তেতিয়াও কেন্সাৰ হ'ব পাৰে সো হেতু মানে এনেকা নহয় যে জৰ্দা পানী কেন্সাৰ নকৰে কেন্সাৰৰ আদাৰ মাইনৰ কজ আছে বাট মেইন কজটো হেতুৱে হয়
সো কেঞ্চাৰ প্ৰিভেনশ্যনৰ কাৰণে আমি নিজে নিজে যেনেকৈ তোমালোকৰ ফিমেলবিলাকৰ চাৰ্ভাইকেল কেঞ্চাৰ হয় না, এতিয়াতো চাৰ্ভাইকেল কেঞ্চাৰটো যিহেতু ইনফেকশ্যনৰ দ্বাৰা হয়, তোমাৰ ভাইৰাছৰ পৰা হয় না, সো সেই ভাইৰাছটোৰ এগেইনষ্টত তোমাৰ ভেকচিনেশ্যন দিয়ে, গভমেণ্টে দি থাকে, সো সেইটো দিব লাগিব বা পাৰ্চনেল হাইজিনটো মেইনটেইন কৰিব লাগিব। সো কেঞ্চাৰ তোমাৰ প্ৰত্যেকটো কেঞ্চাৰৰ কাৰণ বেলেগ বেলেগ, কিছুমান আনএভইডেবল আছে, ব্লাড কেঞ্চাৰটো তুমি সেনেকৈ এভইড কৰিব নোৱাৰা, বা কিছুমান আৰু আছে, ব্ৰেষ্ট কেঞ্চাৰ এটা অভাৰ ৱেটত অলপ বেছি হয়, বাট এনেকুৱা নহয় যে অভাৰ ৱেট নহ'লেও কেঞ্চাৰ হ'ব, সেইবিলাক জেনেটিকেল প্ৰিডিছপ'জিশ্যন কিছুমান থাকে। চ' বাট মেক্সিমাম কেঞ্চাৰ আমি নিজে আৰ্ণ কৰোঁ, যেনেকৈ তুমি যিবিলাক বেমাৰ কৈছা গোটেই আমি আৰ্ণে কৰোঁ, অভাৰ ৱেট হৈছোঁ, খাইছোঁ, বহিছোঁ, চ' তাৰ ফলত তোমাৰ চুগাৰ বাঢ়িছে, চুগাৰ হোৱাৰ লগে লগে এটা সময়ত প্ৰেছাৰ বাঢ়িব, প্ৰেছাৰ হৈ এটা সময়ত তোমাৰ হাৰ্ট এটাক হ'ব বা ষ্ট্ৰ'ক হ'ব। চ' এই গোটেইখিনিয়ে আহি গ'ল তোমাৰ ফিটনেছ মেইনটেনেন্স আৰু বেলেঞ্চ ডায়েট আৰু যোগা। মানে হাতী মাৰি ভুৰুকাত ভৰালে ইয়াৰে 90% বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে তুমি ফিট হৈ থাকা, যোগা প্ৰেক্টিছ কৰা আৰু বেলেঞ্চ ডায়েট খোৱা। বহুত ধুনীয়া কথা কৈছে ছাৰে। আচলতে আমি যদি এইখিনি কথা মানি চলো তেতিয়াহ'লে আমি এটা হেল্থি লাইফষ্টাইল যাব পাৰিম। আৰু সেইটোৱে মই নকওঁ, এতিয়া বহুতে মোক কয় বহুত দিন জীয়াই থাকিবি নেকি, মই সেইটো একেবাৰে টাৰ্গেট নহয়, সেইটোৱে কৈছো, মৃত্যুৰ এটা কাৰণ নাথাকে, কিন্তু মোৰ এটাই মত যে মই যেতিয়ালৈকে জীয়াই থাকো ফিট হৈ থাকিব খোজো। মই কালিও মৰিব পাৰো, কালি কিজানি মই বাইক এক্সিডেণ্টে মৰো, বা মই গৈ থাকোতে গছত পৰা কিবা পৰিও মৰিব পাৰো, কিন্তু মই যেতিয়ালৈকে থাকো মই ফিট হৈ থাকিব। ফিটনেছটো এইটো নুবুজাই যে মই 120 বছৰ জীয়াই থাকিম। এতিয়া গম পালে, আপোনালোকে বহুত মানে ধুনীয়া কথা ক'লে ছাৰে, এইখিনি একদম জানিবলগীয়া কথা। মানে ধৰা তোমাৰ 1 কোটি টকা বেংকত আছে আৰু তুমি ষ্ট্ৰ'ক হৈ পেলাই এখন ভৰি, মই কাকো অপমান কৰা নাই, আপোনালোকে পাৰ্চনেলি নল'ব, মই কথাটো কৈছো জাষ্ট, মানে তুমি বোলে পেৰালাইজ হৈ পেলাই ঘৰত পৰি আছা নিজৰ ভুলৰ কাৰণে, তেতিয়া তোমাৰ জানো এই পইচাখিনি কিবা কামত আহিব? না তুমি উঠিব পাৰিবা, না ফুৰিব যাব পাৰা। এটা একদম সৰু এক্সাম্পল, কেইদিনমান আগতে মোৰ লগৰ এজনৰ বেমাৰ হৈছে, তাৰ বেছি ডাঙৰ বেমাৰো নহয়, তাৰ জণ্ডিছ হৈছিলে, হেপাটাইটিছ হৈছে, সি 1 মাহৰ কাৰণে ৰেষ্ট্ৰিকশ্যনত থাকি একদিন হস্পিটেল গৈ মোক ফোন কৰিছে, কৈছে মই ভাবি আছো মোতকে দেখোন সুখী ৰিক্সাৱালাকেইটা, সিও ডাক্তৰ হয় দেই, কৈছে মোতকে সুখী এই কুঁহিয়াৰৰ বিক্ৰী ঘৰৰ এটা ৰিক্সাৱালাকেইটা, অন্তত ইহঁতে নিজৰ মতে ফুৰিব পাৰিছে, খাইছে, ঘূৰিব পাৰিছে। চ' সেইটো এটা মানে বেমাৰী শৰীৰতকে অশান্তিৰ বস্তু একো নাই পৃথিৱীত, একো নাই অশান্তিৰ বস্তু, কাৰণ বাকীবিলাক চব তোমাৰ এটা সময়ত ঠিক হৈ যাব, কিন্তু যিটো বেমাৰী শৰীৰ পালা সেইটো মই কাকো ইনচাল্ট কৰা নাই, কিছুমানে বাই বাৰ্থ কিছুমান বেমাৰ থাকে, আপোনালোকে পাৰ্চনেলি নল'ব, মই জাষ্ট কৈছো যিখিনিয়ে মানে আমি বেমাৰ নিজৰ ভুলত কৰি আছো, মই অকল সেইখিনি মানুহৰ কাৰণে কৈছো। আমি বেমাৰৰ কথা বহুত পাতিলো, একদম বেমাৰৰ কথা পাতি মাংসৰ অলমষ্ট 80% হৈ গ'ল। এতিয়া কথা হৈছে আমি বেমাৰৰ কথা এৰো, আৰু বহুতখিনি কথা পাতিলো, আমি এতিয়া অকণমান ছাৰৰ পাৰ্চনেলৰ ফালে যাম। বেমাৰৰ কথা বহুত পাতিলো, আপুনি তাৰ মাজতে অকণমান সুখৰ ডিফিনেশ্যনটো দিছেও বাৰু, লাহে লাহে যেনেকে আপুনি ক'লে, তথাপিতো আপোনাৰ মতে সুখৰ মানে সংজ্ঞাটো কি? সুখৰ আচলতে সংজ্ঞা কেতিয়াও নাথাকে, মানে হেপিনেছ ইজ নাথিং বাট এবচেঞ্চ অফ চেডনেছ। যাৰ দুখ নাই তেওঁৱে সুখী। সুখৰ ডেফিনেশ্যন থাকিব নোৱাৰে যে মোৰ এটা বিল্ডিং লাগিব, এখন গাড়ী লাগিব, এটা ল'ৰা ছোৱালী লাগিব যোনে ডাঙৰ চাকৰি কৰে, ধৰা এইখিনি চব আছে, তাৰপিছত ল'ৰা ছোৱালীয়ে তোমাক গুৰুত্ব নিদিয়ে বা নাচায়, বা তোমাৰ শৰীৰটো বেমাৰী, তেতিয়া জানো সুখী হ'বা? চ' সুখৰ ডেফিনেশ্যন একোৱেই নাথাকে। তুমি যিখিনি পাইছা তাতে যদি ভাবা যে আই এম ছেটিছফাইড, মোৰ যিমানখিনি আশা আছিলে চব পাইছো, দেন ইউ আৰ হেপী। ইমান ধুনীয়াকৈ একদম কম কথাত বৰ ধুনীয়াকৈ সংজ্ঞাটো আপোনালোকক দি দিলে। আচলতে সুখ আমি এতিয়াই ল'ব পাৰো, এইখিনি সময়তে নহয়, যিটো আছে সেইটোৱে। আপুনি আচলতে কি, তুমি যিমানে উচ্চাকাংক্ষী হ'বা সিমানে তুমি অসুখী, কাৰণ সেইটো লেভেল তুমি গৈ নোপোৱা। চ' মই ভাবো সেইকাৰণে মানুহবিলাকে সৰু সৰু বস্তুবিলাকতে সুখ বিচাৰি ল'ব লাগে। যিখিনি পাইছা তাতে যদি হেপী, দেন ইউ আৰ অলৱেজ হেপী। কিন্তু বোলে মই এইটো পাইছো, এতিয়া ধৰা বহুতে কয় ধনী মানুহবিলাকৰ পইচা নুকুলাই কিয়? এইটো গ্ৰিডিনেছ, তেওঁলোক কেতিয়াও হেপী নহয়। এতিয়া ধৰা গাঁৱত মাটি আছিলে, ধনী হৈ গ'ল, গুৱাহাটীত মাটি কিনিলে, গুৱাহাটীত মাটি কিনি ভাবিব নাই মোৰ গুৱাহাটীৰ মাটিৰে নহ'ব, মোক দিল্লীত মাটি লাগিব, দিল্লীত মাটি কিনিলে এইবাৰ দিল্লীত মাটি নহ'লে নহ'ব, মই ফৰেনত ল'ব লাগিব, ফৰেনত মাটি কিনিও আজিকালি সন্তুষ্ট নহয়, মোক মংগল গ্ৰহটো লাগিব। চ' এই লেভেলটো গৈ থাকিলে মানুহ কেতিয়াও হেপী নহয়। ধুনীয়া কথা কৈছে ছাৰে, আচলতে এইটো আমাৰ আছেও, নথকাও নহয়, আছে এই বেমাৰটো মই দেখো। বিশেষকে মই এনেকে ধৰা বহুতে ভাবে যে ডাক্তৰ হৈ ইমান পেচেণ্ট নাচায়, মই চৰকাৰীত চাওঁ দেই, চৰকাৰীত মই দিনটোত 150ও চাই দিওঁ, কিন্তু মই প্ৰাইভেটত এনেকে পেচেণ্ট কৰিব নোৱাৰো, কাৰণ মোৰ লাইফটোত আৰু কিবা কিবি কৰিব আছে, মানে মোৰ হেপিনেছবিলাক বেলেগত থাকে, সেইটো মোৰ প্ৰফেশ্যনেল। আৰু প্ৰফেশ্যনেল হ'লেও মই এনেকুৱা নহয় যে প্ৰফেশ্যনটো এনজয় নকৰোঁ, আই ফুল্লি এনজয়ড মাই প্ৰফেশ্যন। যেতিয়ালৈকে মই হস্পিটেলত থাকোঁ মই একদম ডেডিকেটেড টু মাই প্ৰফেশ্যন, তাৰপিছৰ টাইমখিনি মোৰ।
তাতে কেতিয়াবা কিছুমান এনেকা পেচেণ্টে ফোন কৰে যে তেওঁক নাচালেও নহয় তেতিয়া চাই দিওঁ আদাৰৱাইজ এনেকা নহয় যে মই একদম পাৰ্টিকুলাৰলি ইয়াতে পেচেণ্ট চাম ত'ত পেচেণ্ট চাম মোৰ এনেকা একো নাই মোক কোনো নাজানে আৰু মই বেয়াই পাওঁ মোক যদি ফোন কৰে ছাৰ গধূলি ঘৰত পাম নেকি মই ডাইৰেক্ট কওঁ কালি যে ইমাৰ্জেঞ্চি নহয় যদি ৰাতিপুৱা হস্পিটেল যাব ছাৰে মানে দুইটাকে নিজৰ মানে সুখটো গুৰুত্ব দিয়ে লগতে ৰাইজকো গুৰুত্ব দিয়ে দুইটা সমানকে 50-50 মানে মানি ইজ এভৰিথিং বাট সামটাইম ইট ইজ নট এভৰিথিং মই বিশ্বাস কৰোঁ মানে কয় না পইচাই ভগৱান হয় বাট ভগৱানতকৈ কমো নহয় কিন্তু মোৰ কাৰণে সেইটো নহয় পইচা এটা লেভেললৈকে লাগে এটা লেভেললৈকে অলপ পইচা লাগিবই তোমাক কাৰণ তোমাৰ বেমাৰ হ'ব পাৰে বা কিছু চখ সৰু সুৰা চখ চবৰে থাকে সেইখিনি পূৰণ কৰিব পইচা লাগে বাট তুমি যদি আৰু গ্ৰিডিনেছত যোৱা তেতিয়াতো তোমাক গোটেই পৃথিৱীৰ পইচা আনিলেও নুকুলাব সুখৰ কথা ক'লে ইয়াৰ মাজতে কম আপোনাৰ জীৱনৰ আটাইতকৈ এটা স্মৰণীয় ঘটনা আমাক ক'ব লাগে আপুনি ধৰক ডক্টৰ পঢ়িলে বা সৰুকাল বা আপুনি বহুত স্মৃতি আপোনাৰ আছে কিন্তু এনেকুৱা এটা স্মৃতি কওক যিটো আপুনি কেতিয়াও পাহৰিব নোখোজে বা কেতিয়াও আপুনি পাহৰি নাযায় সেইটো মেডিকেল ৰিলেটেডে কম মই সেইটো আৰু কিছুমান ঠাইতো কৈছো বহুত কেইটা স্মৃতি আছে কিন্তু এইটো মোৰ হাঁহি উঠি যায় নিজে মানে তেতিয়া আমি ফাৰ্ষ্ট ইয়াৰ MBBS গৈছো মাত্ৰ গৈ পেলাই ফাৰ্ষ্ট ইয়াৰত চবেই জানে মেডিকেলত ভয়ংকৰ ৰেগিং হয় চিনিয়ৰে কাম দিয়ে চ' কিবা কিবি কৰোঁতে পঢ়া নহয় ফাৰ্ষ্ট ইয়াৰৰ 6 মাহ পিছতে তোমাৰ ছেমিষ্টাৰ এক্সাম হয় আমাৰ 6 মাহে ছেমিষ্টাৰ মেডিকেলৰ নিচিনা পৰীক্ষা কতো নহয় 5 বছৰত 13টা পৰীক্ষা 13টা নহয় প্ৰায় 26টা মান পৰীক্ষাই দিব লাগে মানে যোনে মেডিকেল পঢ়ে গম পায় এনে ডাক্তৰ হ'ব নোৱাৰে মানে ছেমিষ্টাৰ তোমাৰ ধৰা 9টা আৰু ফাইনেল 4টা 13টা তাৰ পিছত আকৌ টেষ্ট বিলাক আছে আকৌ প্ৰি টেষ্ট আছে মানে মিলি চাগে 50টা মান পৰীক্ষাই দিব লাগে তাৰপিছত প্ৰথম 6 মাহতে যেতিয়া পৰীক্ষা আমাৰ ভাইভা হৈ আছিল এনাটমি সাবজেক্টটো ভাইভা চলি আছিল চলি থাকোতে মোৰ আগত যেকেটা গৈছে মানে সবে গালি খাই ওলাই আহি আছে আমাৰ তালুকদাৰ ছাৰ বুলি এজন ছাৰ আছিলে ছাৰে সবকে গালি দি ওলাই দি আছে মানে মই ভাবিছো কি হৈছে কোনবাই কান্দি আহিছে ছোৱালীবিলাকে কান্দি ওলাই আহি আছে তাৰপিছত মই গ'লো যোৱাৰ পিছতে মোক কৈছে মেট্ৰিকত 3rd ডিভিজন পাইছা মই কৈছো নাই ছাৰ 1st ডিভিজন পাইছিলো ফাৰ্ষ্ট ডিভিজন পাইছে কাৰণে অহংকাৰ কৰা নেকি মই নাই ছাৰ কৈছে ইয়াতে ষ্টেণ্ড কৰি আহিলেও ফেইল কৰে মই হয় ছাৰ ইয়াতেতো ABCDৰ পৰা চব শিকিব লাগে মই আগৰ পৰাই ৰিপ্লাই দি ভাল পাওঁ বহুতে বেয়া পায় এইটো কথা মানে কিবা হ'লে মোৰ ৰিপ্লাই দিয়া স্বভাৱটো আগৰ পৰাই আছে তাৰপিছত আৰু ছাৰে ক'লে চবকে মই এটাই কুৱেশ্যন সুধিছোঁ তোকো মই এটাই কুৱেশ্যন সুধিম যদি সেইটোৰ এনচাৰ ক'ব পাৰা তেতিয়াহ'লে পাছ নহ'লে ফেইল মোৰ হাতত অপশ্যন নাই মই কৈছোঁ ছাৰ সোধক একেবাৰে উপায় নাই অপশ্যন নাই একেবাৰে বেবছ টাইপ কৈছে হেৰি নহয় এক্সৰে কোনে আৱিষ্কাৰ কৰিছিলে আচলতে তেতিয়ালৈকে আমি এক্সৰে দেখাই নাই মানে এক্সৰে পঢ়া নাই কোনে আৱিষ্কাৰ কৰিছে এনাটমিত নালাগেও যিহেতু পঢ়া নাছিলোঁ তাৰপিছত 30 ছেকেণ্ড মান সময় লৈ মোৰ মাইণ্ডত হঠাতে কিবা এটা বেলেগ বস্তু আহি গ'ল আহি আৰু মই ভাবিলোঁ এইটো মাৰি চাওঁ ছাৰ ক'লো ৰঞ্জেন টেবুলত থপৰিয়াইছে ভেৰি গুড ইউৰ পাছ নাও গো মই হাঁহি ওলাই আহিলোঁ ওলাই আহোঁতে চবেই কৈছে চবকে গালি পাৰি কান্দি ওলাই পঠাইছে তই কেনেকৈ হাঁহি আহিলি তোক কি সুধিছে মই এক্সৰে কোনে আৱিষ্কাৰ কৰিছে এইটোৱে সুধিছে কৈছে আমাকোতো সুধিছে কোনেও ক'ব পৰা নাই আৰু আগতে কি আজিকালি কি চিষ্টেম মোবাইল লগত থাকে এজনক সুধিছে পাৰা নাই মোবাইলত চাই ল'ব পাৰা আমাৰ সময়তো মোবাইল নাছিলে অপশ্যন নাই কিতাপতো নাই সেইটো উলিয়াব নোৱাৰো তাৰপিছত মই ক'লো মই মানে ৰাজগড়ত আছিলোঁ মই হোষ্টেলত নাই মেডিকেল পঢ়োঁতে ৰাজগড়ত মোৰ দাদাৰ ঘৰ আছিলে বৰদেউতাহঁতৰ দাদাৰ ঘৰত আছিলোঁ চ' ৰাজগড়ত যাতে মই চানমাৰীৰে যাওঁ চিটি বাছত নামো চানমাৰীৰ পৰা তোমাৰ যিটো ৰেল লাইন পাৰ হৈ পেলাই ৰিক্সাত যাব লাগে চানমাৰী ষ্টপেজটো নাপাওঁতে সদায় এটা তোমাৰ ৰেলৱে কলনী ষ্টপেজ এটা আহে সেই ষ্টপেজটোত যেতিয়া চিটি বাছখন ৰখাই ৰাইট চাইডে বহি মই দেখি থাকোঁ এটা এক্সৰে চেণ্টাৰ আছে ৰঞ্জেন এক্সৰে চেণ্টাৰ মই কেতিয়াবা দেখি ভাবি থাকোঁ এইটো অসমীয়া মানুহৰ নামটো নহয় এইটো কি মানুহৰ নাম হ'ব ছাৰে যিদিনা কুৱেশ্যনটো সুধিছিল মোৰ মাথাত ডাইৰেক্ট ক্লিক মাৰিছে এইটো চাইণ্টিষ্টৰ নামে হয় কেতিয়াবা সাইনবোৰ্ড কৰে মানুহক পচাব পাৰে তাৰপিছত সেইটোৱে মই সেইকাৰণে কিছুমান স্কুলত মাতে নহয় তেতিয়াও কওঁ যে মানুহে এনভাইৰনমেণ্টৰ প্ৰতি কনচিয়াছ হ'ব লাগে ক'ত কি চলি আছে ক'ত কি হৈ আছে চব বস্তু চাই থাকিব লাগে কোনদিনা কামত আৰু এই বস্তুটো মোৰ এনেকুৱা লাগে যেতিয়া স্লামডগ মিলিয়নাৰ চিনেমাখন আহিছিলে তেতিয়া চাইছিলানে তাক যিটো মানে 10টা কুৱেশ্যন সুধে বহুত টান কিন্তু প্ৰত্যেকটো কুৱেশ্যনে তাৰ জীৱনত ঘটি যোৱা ঘটনাৰ ওপৰত বেছ কৰি আছিলে চ' সি ক'ব পাৰি যায় লাষ্টত সন্দেহ হৈ যায় ই কেনেকৈ পাৰিলে কোনোতো নোৱাৰে তাক এনকুৱাৰী কৰোঁতেহে গম পাই যে সেই কুৱেশ্যনবিলাকৰ একজেক্ট ঘটনা তাৰ লাইফত ঘটি গৈ আছিলে স্লামডগ মিলিয়নাৰী টাইপ এটা ঘটনাটো মোৰ লগতো ঘটিছে এইটো মই কেতিয়াও নাপাহৰোঁ এইটো মোৰ মনত পৰিলে নিজৰে হাঁহি উঠে যে মই যদি চিটি বাছত নগলো হয় চিটি বাছখন তাতে নৰখালে হয় মই এক্সৰে চেণ্টাৰটোৰ ফালে মনে নিদিলোঁ আৰু কোনেও নোৱাৰা কুৱেশ্যনটোৰ এনচাৰটো ময়ো ক'ব নোৱাৰিলোঁ
বাপৰে বহুত ইণ্টাৰেষ্টিং দেই সুখৰ কথা ক'লে এতিয়া পানী দি দিওঁ একদম গ্ৰেভিটো হৈ গৈছে এতিয়া প্ৰায় অলপমান গৰম মছলা দি দিওঁ এইটো হৈছে লং ইলাইচি দালচেনি আমি যিটো সাধাৰণতে ব্যৱহাৰ কৰোঁ গৰম মছলা সেইটো অকণমান দি দিলে আৰু মানে মই টেষ্ট কৰি দিলোঁ আগতীয়াকে খুব ধুনীয়া বনাইছে আৰু আপোনালোকক কালাৰে চালাৰে গোটেইখিনি আচলতে মই যেতিয়া গোটেই লাষ্টত আপোনালোকক দেখাম আপোনালোকক বহুত বেছি ধুনীয়া আপোনালোকে ছাৰে যেনেকৈ বনাইছে তেনেকৈ বনাব বহুত বেছি টেষ্টি হৈছে আৰু ছাৰ সৰ্বগুণ অধিকাৰী বুলি কয় সেই ছাৰ সৰ্বগুণ অধিকাৰী একদম কি কোন সঁচাই ভাল বনাইছে সঁচাকে মই মিছা কথা আপুনি নিজে খাই নিজে গম পাব নহয় ঠিক আছে এতিয়া একদম কমপ্লিট নিৰামিষ পনীৰ ৰেচিপি এটা আৰু এইটো আচলতে আমি মিঠাতেল ইউজ নকৰোঁ কিন্তু খৰিত যিহেতু দিছোঁ কেৰাহীটো বেছি গৰম হৈ যায় না অলপমান তেল দি লওঁ গেছত বনালে মিঠাতেল নালাগে মানে ডাইৰেক্ট বাটাৰ দিলে জ্বলি যাব পাৰে অকণমান দি লৈছে একদম একেবাৰে নাম মাত্ৰ অলপমান দি লৈছোঁ আৰু কি কম যাতে বাটাৰটো জ্বলি বনোৱাটো কিছু ভাল বনাই আৰু এইটো চাই থাকক একদম আপোনালোকে তেল চেল ইউজ নকৰাকে আপোনালোকে এইটো নিৰামিষ যেতিয়া আপোনালোকে মানে নিৰামিষ খায় তেতিয়া এইটো খাব পাৰিব তেল অকণমানহে দিলে তেল দিব নালাগে আচলতে গেছত বনালে কিন্তু জুইত যিহেতু জুইটো অকণমান বেছি হৈ থাকে সেইটো কাৰণে অকণমান দিছে আৰু এতিয়া দি দিব বাটাৰ আমুলৰ বাটাৰ দি দিছে বাটাৰ মানে বাটাৰ আৰু অলপ বেছি দিম দিয়ক যিমান সেইটো নিজৰ কথা কিছুমানে অলপ কম খাব পাৰে বাট মই অলপ ভাল পাওঁ বাটাৰৰ টেষ্টটো যিহেতু কেতিয়াবাহে খাওঁ এইটো সদায় খোৱা নহয় যিহেতু এতিয়া ইয়াতে বিলাহীখিনি দিম একদম ৰাফলি চফ্ট হয় এইটো এনেকুৱা নহয় যে আপুনি কেনেকৈ কাটিব কাৰণ এইটো পিছত মেছ কৰি দিয়া হ'ব যিহেতু ৰাফলি চফ্ট কৰিলে হ'ল লগতে দুটামান কেঁচা জলকীয়া শুকান জলকীয়া আৰু অলপমান আদা বটা ইয়াতে নহৰু পিঁয়াজ একো নাথাকে অকল আদা ব্যৱহাৰ কৰিছে অকল আদা ব্যৱহাৰ যিটো আমি নিৰামিষত খাব পাৰোঁ আদাটো নহৰু পিঁয়াজটো নাখায় বহুতে আৰু এইটো মই সঁচা ক'ব গ'লে ৰিজু মানে পনীৰত পিঁয়াজৰ টেষ্টটো মই ভাল নাপাওঁ পিঁয়াজ আৰু নহৰু টেষ্টটো মই নিজেও ভাল নাপাওঁ পনীৰত এনেকৈ চিম্পলকৈ খাই মানে পিঁয়াজৰ টেষ্টটো মোৰ ভাল নালাগে পনীৰৰ লগত বিলাহীটো সিজিলে লগে লগে হৈয়ে গ'ল এইটো সিজি থাকক তাৰ মাজতে আমি যিহেতু গানৰ কথা সুধি আছো ছাৰে যিটো প্ৰথম মানে গান গাইছিলে যিদিনাখনিৰ পৰা ছাৰে মানে সিংগাৰৰ ফালে ঢাপলি মেলিছিলে আচ্ছা গান গাব পাৰিম বুলি ভাবিছিলে সেই গানটো আপোনালোকে হিন্দী বা অসমীয়া বুলি নাভাবে ছাৰে জাষ্ট সেইদিনা প্ৰথম গাইছিলে সেইটো কাৰণে মই প্ৰথম ছাৰে কোনটো গানৰ পৰা আচলতে মানে গানৰ জীৱনটো বাছি গৈ আছে আৰু সেই গানটো মই শুনিব বিচাৰিম আমাৰ দৰ্শকেও শুনিব বিচাৰিম একেবাৰে প্ৰথম এটা ক'লো যিহেতু মই দুই লাইন সেইটো বাৰু নাগাওঁ মই কিন্তু যিটো গান কমপ্লিট গাইছোঁ মই সেইটোৰ পৰা ষ্টাৰ্ট কৰোঁ এইটো আমাৰ লতা মংগেশকাৰৰ গানটো আছিলে তুঝসে নাৰাজ নেহি মাছুম চিনেমাখনৰ গানটো এটা অন্তৰৰ পৰা গাই দিছোঁ অলপ হ'ব जीने के लिए सोचा ही नहीं दर्द संभालने होंगे मुस्कुराए तो मुस्कुराने के कर्ज उतारने होंगे मुस्कुराऊं कभी तो लगता है जैसे होठों पे कर्ज रखा है तुझे नाराज नहीं जिंदगी हैरान हूँ मैं ओ हैरान हूँ मैं तेरे मासूम सवालों से परेशान हूँ मैं ओ परेशान हूँ मैं हे परेशान हूँ मैं हाँ परेशान हूँ मैं थैंक यू বাপ ৰে ছাৰে কিয় মানে সঁচাকে ছাৰে যে কৈছে এটা মানুহৰ মানে থাকেই মানে গানটো আচলতে আমি শিকো বুলি যে কেতিয়াবা শিকিব নোৱাৰো এইটোৱে আমাৰ মানে কৈ দিয়ে যে ছাৰে এই কিমাননো দিন হৈছে তেতিয়াৰ পৰা গানটো আৰম্ভ কৰিছে আচলতে ছাৰৰ মানে জিনত আছিলে গানটো সফটৱেৰটো ইনষ্টল আছিলে এতিয়া খালি ছাৰে ইনষ্টল কৰি ল'লে আৰু এতিয়া বৰ্তমানলৈকে একদম ধাৰাবাহিকতা চলি আছে আৰু এতিয়া চলি আছে এতিয়া সময়টো নাপাওঁ কিন্তু আৰু আপুনি কোন সিংগাৰ অসমীয়া সিংগাৰ সবতকে কাক বেছি ভাল পায় অসমীয়া মানে অসমীয়া আমাৰ ইণ্ডাষ্ট্ৰিৰ সিংগাৰ কাক বেছি ভাল পায় নতুন বা পুৰণি নতুন এজনক ক'ব পাৰে পুৰণি অসমীয়া গান আটাইতকৈ মোৰ ভাল লগা ভইচটোৱে জুবিন গাৰ্গ মেলৰ ভিতৰত এজ ইউজুৱেল কাৰণ তেওঁৰ ভইচটো এনেকা
মানে যিমানখিনি ৰিজনেন্স লাগে, যিমানখিনি বেছ লাগে, যিমানখিনি হাই লাগে, যিমানখিনি ল' লাগে, গোটেইখিনি আছে। একদম বেলেঞ্চত বনাইছে আৰু যিটো আমাৰ বেলেঞ্চ ডায়েটৰ কথা কৈছিলো, চ' জুবিন গাৰ্গৰ ভইচটো একেবাৰে বেলেঞ্চ ডায়েট হয়। সেইটো অসমীয়া শব্দৰ কাৰণে বেলেগ এটা, তেওঁ যেতিয়াই শব্দটো প্ৰনাউন্স কৰে শব্দটোৰ মাত্ৰাটোৱে চেঞ্জ হৈ যায়, কিবা এটা বেলেগ লেভেল পাই যায়। আৰু বাকী ফিমেল ছিংগাৰ ক'লে মোৰ ভাল লাগে সুবাসনা দত্ত। আৰু এটা মই কোইনচিডেন্ট কওঁ, মানে মোৰ মেক্সিমাম ফেভাৰেট ছিংগাৰবিলাক সৰেৰে যায়, আইদাৰ তালিব বখন নহ'লে দেন্তা। মোৰ নামটো তালিব বহতে যায়তো। মানে হিন্দী বিশেষকৈ শ্ৰেয়া ঘোষাল আৰু সোণু নিগম মোৰ আটাইতকৈ ফেভাৰেট। আৰু অসমীয়াত ফিমেলত সুবাসনা দত্ত, তৰালী শৰ্মাও ভাল লাগে। আৰু এটা অলপ আগতে ক'লোঁ মই গায়ত্ৰী বাইদেউৰ বাৰু বেছি গান মই শুনা নাছিলোঁ, কাৰণ তেওঁ যে ইমান ভকেলটো ভাল সেইটো মই গমেই পোৱা নাছিলো। এই যে ৰত্নাকৰ চিনেমাখনৰ নেকি ৰাতি ৰাতি গানটো আছিলে, ৰাতি ৰাতি গানটো শুনি মই ভাবি আছিলো এইটো চাগে মহালক্ষ্মীয়ে গাইছে, কিন্তু যে আমাৰ অসমীয়া ভইচ ইমান হাই কোৱালিটিৰ ভইচ আছিলে, মানে একদম আচৰিত। গায়ত্ৰী বাই গাইছিলে, গায়ত্ৰী বাই ৰাতি ৰাতি গালে, সৰা পাতে পাতে গালে, আৰু এটা গান গাইছিলে নহয় অহাৰ দৰে উভতি গলা, সেইটো বেলেগৰ গান তেওঁ গাইছে। বাট কি ধুনীয়া ভইচ, কি ধুনীয়া ভকেল, এইটো একেবাৰে গড গিফটেড। মানে বাকী ভকেল বিলাকো বেয়া বুলি নকওঁ মই কাকো, চবৰে টেষ্টটো বেলেগ বেলেগ, কিন্তু মোৰ যিটো ভাল লাগে এইকেইটা ভইচ বহুত ভাল লাগে। আমি তেতিয়াহ'লে ছাৰৰ কণ্ঠত আমি জুবিনৰ গান এটা শুনাম। জুবিন দাৰ গান বুলি ক'লে মই বহুত বেছি ভাল পাওঁ, বহুত বেছি। মই গানৰ বিষয়ে একো নাজানো, গতও নাজানো বুলি ক'লেও বেয়া নহয়, কিন্তু মই জুবিন দাৰ গান যেনেকে তেনেকে শুনিব পাৰো, আৰু মই জুবিন দাৰ গান এটা শুনিব বিচাৰিম। ইয়াতে অলপমান কাশ্মীৰী মিৰ্চ দি দিছো, কালাৰটো ধুনীয়া আহিব, কাৰণ ক্ৰীম দিলে হোৱাইটিছ হৈ যায়তো, অলপমান ৰেড কালাৰ এতিয়া ৰাখি থৈ দিওঁ। ইয়াৰ পিছতে বিলাহী আৰু যিখিনি দিলোঁ আদা কেঁচা জলকীয়া এইখিনি মেছ কৰি দিম। মেছ কৰি দিলে আৰু মিক্সিত মাৰিব নালাগে, বাচনৰ লেতেৰা নহয়, কামটো ইজি হৈ গ'ল, তোমালোকৰ ধোৱা কামটো কমি থাকিলে। ছাৰে আমাক মানে ধোৱা কামতো নহ'লে একবাৰ ঠাণ্ডা কৰা, মিক্সিত দিয়া, এই বহুত ভেজাল লাগে। শ্বৰ্টকাট কাম কৰি ভাল লাগে। বিলাহীটো অলপমান ভাজিব লাগিব যাতে কেঁচা গোন্ধটো গুচি যায়, নহ'লে বিলাহীৰ এটা গোন্ধ থাকে না। ভাজি ভাজি আমি গানটো শুনি থাকো নেকি? আচ্ছা, জুবিনদাৰ গান কৈছিলে ন? হ'ব। জুবিনদাৰ তো বহুতেই গান, আৰু জুবিনদাৰ গান নোগোৱাকৈ মানুহ জীয়াই থাকিব নোৱাৰে, অসমীয়া গান বিশেষকৈ। তেওঁৰ এটা গান ভাল লাগে মোৰ, জোনাক গলাটো, সেইটো যদিও ঠাণ্ডাৰ দিনৰ গান, গানটোৰ লিৰিক্সটো খুব ভাল লাগে। সেইটোকে অলপমান গাই দিছোঁ। জুবিনদাৰ গান গাব ভয়ো লাগে, জুবিনদাৰ ইমান ফেন ফলোয়িং থাকে, মানে অলপ বেয়া হ'লে ধৰিব একেবাৰে। আৰু এটা কথা কি, মানে জুবিন গাৰ্গৰ ভকেল টোন আৰু মোৰটো কমপ্লিটলি বেলেগ। চ' কিছুমান গান কিছুমানৰ ভইচত ভাল নালাগে, তথাপি গাব কৈছা যিহেতু গাই দিছো। গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে, ক'তনো বিচাৰিবি কৰুণাৰ হাত, ক'তনো বিচাৰিবি কৰুণাৰ হাত, বিচাৰি ফুৰিম প্ৰতিদিন প্ৰতিদিন, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, জোনাক গলা জাৰৰ নিশা, মোৰ থৈ হেতা খেতেলি, গণি গণি আঙুলি মূৰত, আছে কিমান চকুৰ পানী, সুখৰ চিকুমনি, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। বাপৰে, কি গাইছে ছাৰ, আৰু দেৰিয়ে কৰিলে আপুনি গান গালো, আৰু অকমান আগেই গাব লাগিছিলে। নালাগে দিয়া, তেতিয়া এইটো নহ'লে হয়। নাই, তথাপিতো আপুনি কলেজত গাব পাৰিলে হয়, ষ্টেজত। আচলতে এনভাইৰনমেণ্টটো নাপালো, ক'লোৱে মই যে মোৰ গাঁৱত ঘৰত দূৰ দূৰলৈকে গান গোৱা মানুহ নাই, চ' সেইটোক লৈ এটা প্ৰব্লেম হৈছিল। আচলতে সেই ঘৰৰ গাৰ্জেনেও কেতিয়াবা লৈ যায় যে, সেইটো নাছিল আৰু। সেইটোতো অসম্ভৱ, এতিয়াও গান গালে বেয়াই পায় আমাৰ ঘৰৰ মানুহে। গান গালে বেয়া পায়? আপোনালোকৰ ঘৰৰ সকলোকে কৈছো, ছাৰে ইমান ধুনীয়া গান গাই, আপোনালোকে ছাপোৰ্ট কৰক। আৰু গান আচলতে, গান যিসকলে ভাল পায় তেওঁলোকৰ অন্তৰখন কিন্তু বহুত বেছি। ইয়াতে অলপমান চেনি দি দিছো, কাৰণ বিলাহীৰ যিটো টেঙা থাকে এইটো বেলেঞ্চ হৈ যায়, সেইকাৰণে অলপমান চেনি দিব লাগে। আৰু এতিয়া আমি এটা পেষ্ট বনাই থৈছিলো, পেষ্টটো দিয়াচোন।
এটুতে আছে কাজু ইয়াতে আছে আৰু আপোনাৰ ক্ৰীম কাজু ক্ৰীম এৱা গাখীৰ আৰু পনীৰ কেইপিছমান মানে পনীৰৰ গ্ৰেভিত পনীৰেৰে ঠিক কৰিম আমি এইটো চাগে প্ৰথমবাৰ পাইছা তুমি মই বনোৱা নাই বাৰু দেই মানে নহয় এনে এনেকে ক্ৰীম দি এনেকে হি কৈছো কাজু দি কিন্তু মানে মই পনীৰ দিয়া নাই আৰু লগত অলপমান পানী দিয়াচোন ডাঠ হৈছে ইয়াতে দি দিম নেকি ইয়াতে গোটেইখিনি নিদো বেছি আছে অলপমান কম দিলে হ'ব যেহেতু আমাৰ গ্ৰেভিটো কম হ'ব না এনে কম থাকিলে পানী পনীৰটো ভাজিব নালাগে আচ্ছা পনীৰটো মই কেঁচা পনীৰ বেছি প্ৰিফাৰ কৰো তুমি ভাজি খোৱা নেকি নাই 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 আমাৰ কথা নাই মই পনীৰ কেঁচা পনীৰ বেছি ভাল পাওঁ মানে কেঁচা পনীৰ খাই ভাল পায় মই ফ্ৰাই পনীৰ বেয়া পাওঁ আমাৰ সেম পনীৰখন ধৰি লওক দিগদাৰ হৈছে অলপ গৰম উঠিছে খুব ধুনীয়াকৈ বনাই আছে মই চাই আছো মানে মই শিকি আছো খুব ইন্টাৰেষ্টি চাই আছো আপোনালোকে গম পাইছে তোমাৰ তাতো আহিয়ে থাকে মানুহ শিকিয়ে থাকা তুমি নাই সবেই বেলেগ বেলেগ এইটো ৰেচিপি কোনো বনোৱা নাই আচ্ছা হাঁহ কোমোৰা মই বনাইছে আপোনাৰ হাতৰ টেষ্ট বেলেগ হিমাশ্ৰী হাতৰ টেষ্ট বেলেগ আছিল আচলতে মই নন ভেজ বনাম বুলি ভাবা নাছিলো আজি ভাবিছিলো ভেজে কিবা বনাম নাই ভালে হৈছে আমি পিছত ভাবিলো অসমীয়া মানুহে গালি পাৰিব মোক ভেজিটেৰিয়ান বনালে আমি কিন্তু হে ভাল পাওঁ আৰু আমি আৰু মাংস খাই ভাল পাওঁ ন কুক হৈছে পাই যেহেতু আমাৰ তোমাৰ বাদামৰ এটা কেঁচা টেষ্ট থাকেতো সেইটো যাবৰ কাৰণে অলপ সময় কুক কৰিব লাগে এটা গ্ৰেভিটো ঠিক হৈ আছে পনীৰখিনি দি দিলো পনীৰখিনি ভাজি দিব পাৰে নাভাজেকেও দিব পাৰে মই অৱশ্যে কেঁচা পনীৰটো বেছি ভাল পাওঁ মই প্ৰিফাৰ কৰোঁ টেষ্ট পাওঁ ভাল টেষ্ট এটা লাগে আৰু বাটাৰ পনীৰত বিশেষকৈ মানে কেঁচা পনীৰৰ টেষ্টটো বেছি ভাল লাগে আৰু মটৰ পনীৰ হ'লে ভাজি দিলে বেছি ভাল লাগে মোৰ এইটো পাৰ্চনেল প্ৰিফাৰেঞ্চ দেই ছাৰে এই ৰেচিপিটো ক'ৰ পৰা নিজে বনাইছে নেকি অলপ নিজে নিজে ভাবি কিছু দেখিছো কিছু কপি কৰিছো অলপ অসমীয়া ষ্টাইলতো আনিছো সব ফালে মানে মিক্স কৰি দিছে সব মিক্স আপ এইটো এইকাৰণে নাম দিব নোৱাৰো অলপমান পানী দিয়াচোন পনীৰটো সিজিব লাগিব গ্ৰেভিটো নিজৰ মতে কিন্তু এটা কথা এইটো থিক গ্ৰেভি হ'লে থিক গ্ৰেভি হ'লে টেষ্টটো বেছি ভাল পাব কাৰণ এইটো আচলতে ভাতেৰে খাই ভাল নালাগে যিহেতু আমি ব্ৰতত সাধাৰণতে ৰুটিয়ে খাওঁ ৰুটি খালে ৰুটিৰ লগত বড্ড টেষ্টি লাগিব বা আপুনি ফ্ৰাইড ৰাইচ কিবা ঘিৰে ফ্ৰাইড ৰাইচ বনাই খালে নহ'লে এটা কথা জানেনে ব্ৰতত যে আমি ৰুটি খাওঁ মাৰোৱাৰী বিলাকেও ৰুটি খায় মই প্ৰায়ে হাঁহো এইটো কথাক লৈ যে ব্ৰতত যে ৰুটি খায় কি পাৰ্থক্য আছে হা পাৰ্থক্যটো নাই সেইটোৱে তাকে ক'ব লাগিছো মই মানে নৰ্থ ইণ্ডিয়াৰ মেইন মিলটো হ'ল তোমাৰ ৰুটি আমাৰটো হ'ল ভাত এতিয়া আমি আমাৰ ব্ৰতৰ সময়ত ভাতটো নাখায় যদি ৰুটি খাওঁ সেইটো জানো কিবা ব্ৰত হ'ল বহুতে কয় মাৰোৱাৰীও খায় কিন্তু মাৰোৱাৰী আটা ৰুটি নাখায় বা ময়দা ৰুটি নাখায় বহুতে নাজানে এইটো তেওঁলোকে বাজৰা ৰুটি খায় নহ'লে চিংৰেকি আটা যিটো পানী শিঙৰা থাকে আমাৰ সেইটোৰহে ৰুটি খায় পানী শিঙৰা ৰুটি হয় ন পানী শিঙৰাৰ আটা পায় তুমি চিংৰেকি আটা বুলি কয় এইটো কিনিব পায় অলপ কষ্টলি পৰে চাগে ন তোমালোকৰ বাৰপালা চিষ্টেম আছে নে নাই সোমবাৰ নাখাওঁ মঙ্গলবাৰ নাখাওঁ নে পাকঘৰত যেতিয়া আহে আজিকালিতো আৰু নতুনকে বৃহস্পতিবাৰটো আমি পালিছো বৃহস্পতিবাৰ সাধাৰণতে আমি ৰাখিব নোখোজো মানুহ আচ্ছা মোক লৈ এইটো প্ৰব্লেম হয় মোৰ ঘৰত পালে মই নাপালো মোক বহুতে সোধে কিয় বাৰ নাপালে মই এটাই ডাইলগ কওঁ ভাল কাম কৰাৰ বেয়া বাৰ নাথাকে বেয়া কাম কৰাৰ ভাল বাৰ নাথাকে যদি মাছ মাংসটো কোনবাটো বিশেষ বাৰত নাখাওঁ মানে সেইটো ভাল কাম নহয় কিন্তু এই কথাটো ময়ো কৈছিলো ছাৰ মই কৈছো মই যে এই দুদিন যে নাখাওঁ সেইটোৱে মোৰ কাৰণে কি পেটটো ৰেষ্ট দিয়া হ'লে সেইটো বেলেগ মেটাৰ কিন্তু স্পেচিফিক বাৰ কিয় ল'ম মই মানে বহুতে থাকে ধৰ্মীয় আঘাত মই দিব খোজা নাই কিন্তু মোৰ মতে বাদেই দিব লাগে মানে ময়ো ভাবি থাকো যে নিৰামিষ ভোজী হ'লে ভাল আদাৰৱাইজ মই স্পেচিফিক বাৰ লৈ নোৱাৰো কাৰণ সেইটোৱে মোৰ মতে ভাল কাম কৰাৰ বেয়া বাৰ নাথাকে বেয়া কাম কৰাৰ ভাল বাৰ নাথাকে বহুত ধুনীয়া কথা কৈছে বহুত ধুনীয়া কথা এটা শিকিলো আচলতে আমি বেলেগ কাৰণ নাই বাৰু অলপ ৰেষ্ট দিছো পেটটো সেইটো বেলেগ সেইটো এটা ইন্টেনশনটো বেলেগ হয় কিন্তু মই ভগৱানৰ কাৰণে যে ৰাখিব লাগে সেইটো কথা নাই গ্ৰেভিটো কেনেকৈ দেখিছা বহুত বেছি ধুনীয়া পুৰা ৰেষ্টুৰেণ্ট টাইপ এটা হৈয়ে গৈছে আৰু আমাৰ ক'লো নহয় 20 মিনিট একদম ৰেষ্টুৰেণ্টত যেনেকুৱা কালাৰ হয় সেম তেনেকুৱা হৈছে আৰু মই বহুত ধুনীয়া এটা ডিছ শিকিলো আজি ছাৰ মানে কি ক'ম আৰু এনে কৈছো নেকি সৰ্বগুণ অধিকাৰী খালি ছাৰ এটাতে ৰৈ আছে সেইটো সোনকালে হ'বলে ভাল হ'ব আৰু এটাতে বজি আছে গোটেই পৃথিৱীখন ঘূৰি ঘূৰি আহি এটা কথাতে বজি যায় এটাতে বজি গৈছে ছাৰে কিন্তু সেইটো সোনকালে হ'ব বাটাৰ পনীৰৰ লগত এটা বস্তু সদায় যায় কচুৰি মেথিটো দিবা এইটো আছে এটা ভাল লাগিছে যে মই যিটো বিচাৰিছো সব আছে বাপৰে এটা গম পালো ৰিজুৰ বনোৱা চখ আছে নহলে এইবিলাক কালেকশ্যন নাথাকে অৱশ্যে তুমি এটা প্ৰফেচনেলি যেহেতু কৰিছা ৰাখিবই লাগিব বাট মোৰ ভাল হৈছে মই একো বিচাৰিব লগা হোৱা নাই মানে একো না পোৱা নাই কিন্তু মই আগৰ পৰা ব্যৱহাৰ কৰো সেইটো কাৰণে মোৰ তাত থাকে কিন্তু কচুৰি মেথিটো মই ভাল পাওঁ আৰু পনীৰ বনালে মই
কচুৰি মেথিটো ময়ো ইউজ কৰো এতিয়া পনীৰটো নুমামে প্ৰায় জুইটো কমাই দিছো এতিয়া অলপমান ফ্ৰেছ ক্ৰীম দি দিম ইয়াতে এয়া চাও আৰু ৰিজুক মই দিয়ে দিছো অলৰেডি টেষ্ট কৰিব মই আজি কিন্তু ফাৰ্ষ্টতে কৰিলো দেই ৰেষ্টুৰেণ্ট নাযাওঁ বাজ দিলো আজিকালি কমাইছো বাৰু নতুন নতুন গেষ্ট আহি চাগে অলপমান অসমীয়া তৰকা দি দিও দিয়া ধনিয়া অলপ দি দিও কচুৰি মেথি দিলে নিদিলেও হৈ যায় ইমান ধুনীয়া আছে ধুনীয়া নিদিলেও হৈ যায় আমি আচলতে ভিডিঅ'ৰ একেবাৰে শেষৰ পৰ্যায়লৈকে আহিছো যদি এটা কুৱেশ্যন বহুত ডাঙৰ কুৱেশ্যন এটা মই কৰিব খুজিছো যিহেতু আমাৰ সন্তানবিলাক যিহেতু এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিছে চবেই নিটৰ এক্সাম দিবই তেনে ক্ষেত্ৰত আমাৰ কিছুমানে নিজে ডক্টৰ পঢ়িব খোজে আৰু কিছুমানক মাক দেউতাকে পঢ়াব খোজে তেনে ক্ষেত্ৰত বহুতে ভাবে যে প্ৰত্যেক আপুনি যদি প্ৰায়বিলাক ডিষ্টিংশ্যন পোৱা বা তেনেকুৱা ভাল ল'ৰা ছোৱালী সোধে আপুনি বেছিভাগে আপোনাক কি হ'ব বুলি সুধিলে চিধাই আপোনাক ক'ব ডক্টৰ আপুনি 80% ল'ৰা ছোৱালীয়ে কয় ডক্টৰ হ'ব খোজে তেনে ক্ষেত্ৰত আপুনি এই সকলোৱে যে ডক্টৰ হ'ব খোজে বা ঘৰখনেও ডক্টৰ বনাব খোজে এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি এইখিনিতে কওঁ কিয় মই নিজেও ফেচ কৰিছো বা গম পাইছো বহুতক দেখিছো নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাই কৈছো যে চিকিৎসক হোৱাটো কোনো গ্লেমাৰ নহয় বহুতে মানে গ্লেমাৰটো দেখিছে যে ডাক্তৰ হলে সোসাইটিয়ে বহুত ৰেসপেক্ট কৰে পইচা বহুত আছে অমুক আছে তমুক আছে হেতুক লৈ ডাক্তৰ নহব ডাক্তৰৰ কাৰণে কিন্তু যেটো গ্লেমাৰ দেখিছে বিহাইন্ড দা সিনটো বহুত বেলেগ বিহাইন্ড দা স্ক্ৰিন বহুত বেলেগ থাকে সো সেই ডেডিকেশনটো দিব লাগিব বহুত বস্তু স্যাক্ৰিফাইস কৰিব পাৰিব লাগিব নিজৰ সময় বয়স ফেস্টিভ এবিলাক এই যে সাৰে প্ৰায় আজিকালি ভাল ডক্টৰ এজন হ'ব লাগিলে 14 বছৰ মান পঢ়িব লাগে সো সেই 14 বছৰত তুমি ফেস্টিভ বাদ দিব লাগিব ৰিলেটিভস বাদ দিব লাগিব বিয়া ঘৰৰ অনুষ্ঠান প্ৰত্যেকটো বস্তু বাদ দিব লাগিব তাৰ পিছতো যেতিয়া তুমি প্ৰফেশনালি এজন ডক্টৰ হবা তাৰ পিছতো তুমি নিজৰ হ্যাপিনেসটো পিছত আহিব আগতে সোসাইটি আৰু পেশেন্টৰটো আহিব সেই যদি ডেডিকেশনটো নোৱাৰা দিব তেতিয়াহলে ডক্টৰ হ'ব নালাগে তাতকে বহুত বেটাৰ অপচন আছে আৰু সদায় মই এটা কথা এইটো ডাক্তৰৰ ক্ষেত্ৰত নহয় সদায় ষ্টুডেন্টে কাৰণ হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত এটা ষ্টুডেন্টে এটা আইডিয়া পাই যায় যে মই কোনটো লাইফত গলে মোৰ মিলিব সো মাক দেউতাসকলক মোৰ অনুৰোধ বা অভিভাৱকসকলক যে তেওঁলোকে কি হ'ব বিচাৰে হেতু জানি লওক বা বাচ্চাটো ট্যালেন্টটো কোনটো সাইডত আছে জোৰ জবৰদস্তি কৰা বস্তু নহয় কাৰণ আপুনি সদায় নাথাকে কিন্তু সেই লৰাটো যেটো কেৰিয়াৰ চেজ কৰিব হি গোটেই জীৱন হেতু নিভাব মানে গোটেই জীৱনটো কটাব লাগিব হি এটা সময়ত ফ্ৰাষ্ট্ৰেচনত ভুগিব যে এটো মোৰ হ'ব মন নাছিলে মা দেউতাৰ আশা পূৰণ কৰিবৰ কাৰণে মই এটো কৰিলো সো হেতু কেতিয়াও হ'ব নালাগে কাৰণ হি গোটেই জীৱন হেতু কৰিব লাগিব মাক দেউতা সদায় নাথাকে বা জনে অভিভাৱকে এডভাইস দিছে তেও সদায় নাথাকে তেও এটা সময়ত গুছি যাব নিজৰ কামত ব্যস্ত হ'ব কিন্তু যিজনে বেলেগৰ পছন্দ মতে ডাক্তৰ হ'ব গৈছিলে বা বেলেগ প্ৰফেশনত গৈছে তেও সেই জীৱনটো নোৱাৰিব কটাব একদম মানে সাংঘাতিক ডিপ্ৰেছনত যাব নহলে বহুতেটো সুইসাইডও কৰি দিয়া ৰেকৰ্ড আছে ইভেন ষ্টেজপুৰৰ এজন ষ্টেণ্ড কৰা ষ্টুডেন্টে সুইসাইড কৰিছিল কাৰণ মাক দেউতাকে তেওঁৰ যেটো পছন্দ নাছিলে টপিক হেতু সাবজেক্টত তেওঁক মেজৰ দি দিছিল ষ্টেণ্ড কৰা ষ্টুডেন্ট এটাই সুইসাইড কৰা মই দেখিছিল সো এনেকা ইনসিডেন্ট ঘটিবই কাৰণ সেই সময়ত তেওঁলোকৰ মাইন্ডটো এনে টেন্ডাৰ আপোনালোকে জাস্ট গাইড কৰক কিন্তু ডিসিশন নিদিব ডিসিশন মেকাৰ পেৰেন্টস হ'ব নালাগে গাইডেন্সে কৰিব লাগে যে এটুত গলে এটু ফল পাবা এটুত গলে এটু ফল পাবা পিছৰ ফালে এনেকা হ'ব তোমাৰ লাইফটো বাকি চুজটো তাৰ নিজৰ যাতে হি ইন ফিউচাৰত কেতিয়াও মেচিউৰ লেভেল পাই ক'ব নোৱাৰে যে মই বেলেগৰ কথা শুনি পেলাই এনেকৈ হলো বহুত ধুনীয়া কথা ক'লে স্যাৰ এক্স্যাক্টলি মই আৰু এটা কথা ক'ব গৈছো বিয়াৰ ক্ষেত্ৰত যেহেতু বিয়াৰ টপিকটো বহুতবাৰ উলিয়াইছিল অমিতাভ বচ্চনে এটা কথা কৈছিলে যে তেতিয়ালৈকে বিয়া নাপাতিব যেতিয়ালৈকে তুমি নিজে নিবিচাৰা unless you want to get married never get married for any other stupid reason মানে কাৰোবাৰ বিয়া খাব মন গৈছে কাৰোবাৰ তোমাৰ বিয়াত নাচিব মন গৈছে কাৰোবাৰ ভাত খাব মন গৈছে এইবিলাক একেবাৰে পৃথিৱীৰ stupid reason এক্স্যাক্টলি কেৰিয়াৰ ক্ষেত্ৰতে হেতু যে বাকি কোনে কি কয় বাদ দিয়া তুমি নিজে কি হ'ব বিচাৰিছা হেতু মেটাৰ কৰে এটো বেয়া না পাবা আৰু লাষ্ট কোৱেশ্চন মোৰ ফালৰ পৰা এই যে মই আজি দুটা ৰেচিপি বনালো ভেজ নন ভেজ মই বনাই বেয়া নাপাও বাট আৰু কোনোবা আছে নে জুনে একেদিনাই দুটা বনাইছে যে মই অকল মোৰ জানিব মন গৈছে আৰু এজন আছিল দিগন্ত দাই বনাইছিলে আচ্ছা বঢ়িয়া দিগন্ত দা আৰু আপুনি এই দুজনে বনাইছে ন দিগন্ত দাই বনাইছিল আৰু নেক্সট আপুনি বনাইছে ভাবো মই তোমালোকৰ এক্সপেক্টেশনত মই থিয় হ'ব পাৰিছো বহুত বেছি আৰু ইয়াতে কওঁ সাৰে বহুত বেছি ধুনীয়া বনালে আৰু কথাবিলাক যে আপুনি প্ৰত্যেকটো কথাৰ পৰা বহুত শিকিবলগীয়া আছে আৰু মই এটোৱে কওঁ আমাৰ পাকঘৰৰ পৰা এনেকুৱা এজন আপোনালোকে নাভাবিব যে কোনোবা এজন সৰু ল'ৰা এটাক লৈ আহিলো কিন্তু সেই ল'ৰাটোৰ পৰা শিকিবলগীয়া বহুতখিনি আছে কালি আমাৰ ইয়াৰ আগতো সজ্জিত বহুত সৰু ল'ৰা তেওঁৰ পৰা শিকিবলগীয়াও আছে আপোনালোকে গম পাব আৰু সাৰৰ পৰাটো শিকিবলগীয়া বহুত বেছি আছে মই সদায় এটো ভাবো মই সদায় মানে ভাবো নিজতকে মোৰ সন্মুখত থকা জন বেছি জ্ঞানী
হেতু যদি ভাবা তুমি শিকিব পাৰিবা কিন্তু যদি নিজকে ভাবা যে মই সবতকে জ্ঞানী তেতিয়া কেতিয়াও শিকিব নোৱাৰা মই ইভেন মোৰ জুনিয়ৰ ডাক্তৰটোকো ভাবো ই চাগে মোতকে বেছি জানে কাৰণ হি ৰিসেন্টলি পঢ়ি আহিছে হয় এছো মোৰ হেতু এটা হেবিট হয় মই সদায় ভাবো মোতকে আগতে বেছি জানে মই যেটো গান গাও মোতকে সন্মুখত থাকাটো সদায় বেছি ভাল গান গায় লাগে হি মোতকে বেয়াই গাও বেলেগৰ তুলনাত কিন্তু মই নিজে ভাবো যে হি মোতকে ভাল কাম কৰে কাৰণ তেতিয়াহে মই বেলেগৰ পৰা শিকিব পাৰিম হেতু মোৰ সদায় মত হয় মই হেতু মতে চলো আৰু ধন্যবাদ মোক ইয়ালৈকে নিমন্ত্ৰণ কৰাৰ বাবে আৰু লগতে আপোনালোক সকলোকে ধন্যবাদ যিসকলে চাই আছে বা চাব ইন ফিউচাৰত আৰু আশা কৰো মোৰ কোনো কথা আপোনালোকৰ মনত আঘাত দিয়া নাই দিছে যদিও ক্ষমা কৰিব কাৰণ বহুত কথা পাতি থাকোতে কেতিয়াবা হয়তো নকব লগা কথা ওলাই যায় তাৰ বাবে আগতীয়াকে মই ক্ষমা প্ৰাৰ্থী আৰু ইয়াৰ শেষত আমি ছাৰৰ পৰা এটা গান শুনিম আৰু তাৰ পিছতে আমি খোৱাটো আৰম্ভ কৰিম মনত এটাই বস্তু আহিছে যে কেইদিনমান আগতে আমাৰ সকলোৰে প্ৰিয় অসমৰ এগৰাকী কণ্ঠশিল্পী যাৰ ভোকেলটো সকলোতকৈ ইউনিক বুলি ভাবো মই সকলোতকৈ ডেভেলপ সো তেওঁ ঢুকাইছে তেওঁৰ গান গাব মোৰ ভয় লাগে বা মই গায়ো পোৱা নাই কিন্তু যেহেতু তেওঁ ৰিসেন্টলি তেওঁলৈ এটা শ্ৰদ্ধাঞ্জলি জনোৱা উচিত আমি কাৰণ তেওঁ ঢুকাইছে আমি কিবা এটা শো কৰিছে তো প্ৰফেশনালি কৰিবই লাগিব কিন্তু তেওঁলৈ এটা শ্ৰদ্ধাঞ্জলি হিচাপে দুটা লাইনে শুনিছো গানটো শুনিছো যদি মনত নাই আমাৰ ৰত্নাকৰ সিনেমাৰ চাগে ৰাতি ৰাতি গানটো তেওঁ মই ৰিসেন্টলি ফেসবুকতো দেখিছো সো ভাল লাগিছে তেওঁৰ ভোকেলটো মানে একদম মানে মোৰ লাগিছিলে বলিউডৰ সিঙ্গাৰে গাইছে সো তেওঁৰে দুটা লাইন জাস্ট গাই দিছো মই তেওঁৰ পাৰ্টখিনি ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি মোক আকৌ হৈ পৰে পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালে লৰ মাৰে ৰাতি শুন মোৰ সপোনবোৰে খেদি মোক আকৌ হৈ পৰে ধন্যবাদ তোমালোকৰ পাকঘৰটো দেখি এনেকা পুৰণি দিনৰ কথা মনত পৰি গৈছে একদম ককা আইতাৰ দিনৰ এনেকা পাকঘৰ বাৰু আমি বেছি দিন হোৱা নাই দেখিব তথাপি মানে ইমান সিম্পলিফাইড আৰু ৰ অৱস্থাত যেটো একদম খাটি গাঁৱলীয়া পৰিৱেশ এটো দেখি আসলে গানৰ কথা কৈ আছে মোৰ এটা একদম ভূপেন হাজৰিকা দেৱৰ পুৰণি গানলৈকে মনত পৰিছে গানৰ কথাও যেহেতু কৈ আছো সো এই গানটো বেছি মনত নাই অলপমান গুনগুনাই দিও মানে মোৰ কিবা এইটো গান দেখি মানে এৰাবাতৰ সুৰৰ গান আছিলে চাগে সিনেমাখনৰ একদম পুৰণি গান ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক ওলাই দেখোন আহিলে ৰহদৈৰে যাক লগে লগে লৰি আহিল সেউতিহঁতৰ মাক পাহাৰ বগাই নামি আহিল ডালিমিৰে যাক শুৱনি কৈ অসমীৰে একতাৰে সুতাবোৰে মুহুৰাতে লগালেহি পাত আইতা আইতা এনে আইতা নাচনি এটাতে নাতিনিৰে বিয়া অসম আকাশ পোহৰ হব ৰলেতি দিয়া আইতা আইতা এনে আইতা নাচনি তাতে নাতিনিৰে বিয়া বহুত ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া খানা বনাইছে ৰৈ থাকিব নোৱাৰো আৰু ৰৈ থকাৰ মানে হেৰি ধৈৰ্য্যখিনি নাই এতিয়া অকনমান ৰ'ব আমি আকৌ আহি আছো আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিলো আৰু ছাৰে মানে ইমান ধুনীয়া বস্তু বনাইছে আপোনালোকক দেখুৱালৈ তথাপিও আৰু এবাৰ এয়া চাওক পনীৰ আৰু ৰেষ্টুৰেণ্টৰ যাবলৈ দৰকাৰ নাই তাতকে বেছি হাইজেনিক টেষ্টি সব আৰু লগতে এয়া হাঁহ ছাৰে কৈছিলে নহয় যেতিয়া হাঁহখিনি বঢ়িয়াকৈ সিজা হয় এনেকৈ কলা পৰি যায় তেতিয়াহে আচলতে সেইটো মানে ভালকৈ সিদ্ধ হয় আৰু বাকী কথা বেছি নকওঁ খানাৰ মানে গোন্ধই মোক মানে কি ক'ম আৰু এই মানে ৰখি থাকিবলৈ ধৈৰ্য নাইকিয়া কৰি দিছে মই খাই লওঁ তেতিয়াহ'লে তাৰপিছত আৰম্ভ কৰো আৰম্ভ কৰি দিয়ক মই কি ক'ম এতিয়া আপোনালোকক ক'বলৈ ভাষা নাই ছাৰে ইমান মানে বিজিৰ মাজতে ইমান খানা বনাবলৈ কোনে শিকালে আপোনাক কিন্তু আসলে বস্তু শিকিবলৈ তোমাক টাইম এক্সট্ৰাকে নালাগে ডে টু ডে লাইফত যিবিলাক চলি থাকে তাৰ পৰাই বহুত বস্তু শিকিব পাৰি আৰু খানা বনোৱা কাপোৰ ধোৱা নিজৰ কাম কৰা এইটো সেলফ ডিপেন্ডেন্সিৰ এটা সাইন হয় আপোনাৰ যিটো শৰীৰৰ আপোনাক দৰকাৰ সেইখিনি বস্তু নিজে
কৰিব জানিলে সেইটোহে মানে ডিপেন্ডেন্সি হ'ব এবাৰ নালাগে পনীৰ বিশেষকৈ যিখিনি উঠি অহা ষ্টুডেণ্ট হোষ্টেল লাইফ এনেকুৱা হোষ্টেলৰ খানা সকলোৱে জানে হোষ্টেলৰ খানাৰ কাৰণে বদনাম সদায় ৰেগিঙৰ কাৰণে কম খানাৰ কাৰণে বেছি বেছি বইলাৰ চ' তেতিয়া ফিল কৰিব যে মই খানা কিয় বনাব নিশিকিলো আৰু মেক্সিমামে এটা কথা জানানে হোষ্টেলত গৈ খানা বনাব শিকে কাৰণ বাধ্য মই বাৰু শিকা নাই তাতে কিন্তু মেক্সিমামে হোষ্টেলত গৈ খানা বনাব শিকে সেইটো বাধ্য বহুত বেছি টেষ্টি লাগিছে আৰু ইয়াৰ পৰা মই ছাৰক বহুত বেছি ধন্যবাদ দিছো ছাৰে বহুত ব্যস্ত ইমান ব্যস্ততাৰ মাজত যে আমাক ইমানখিনি মানে তেওঁৰ মানে মূল্যৱান সময়খিনি আমাক আজি এই পাকঘৰত দিলে ছাৰক কি বুলি ধন্যবাদ দিম আচলতে ধন্যবাদে মোৰ কথা শেষ নহয় মানে ছাৰক বহুত বেছি ধন্যবাদ জনাইছো আৰু আগলৈও আমি আজি প্ৰথম উঠি আহিছো সেই খোজতে ছাৰে আমাক লগ দিছে ভৱিষ্যতলৈ চাওক আকৌ এই পাকঘৰত লগ পাম বুলি আমি ছাৰক প্ৰতিশ্ৰুতি দিছো আকৌ সোনকালে লগ পাম নিশ্চয় তোমালোকৰ সাকসেছৰ মানে চিৰিখনৰ এটা ষ্টেপ মই হ'ব পাৰিলে মোৰো ভাগ্য মোৰো ভাল লাগিব আৰু লগতে আহি ভাল লাগিলে সদায় একে ধৰণৰ খানা বনাও কিন্তু নিজে খাবৰ কাৰণে বা কাৰোবাৰ ফ্ৰেণ্ডৰ কাৰণে বা কেতিয়াবা পিকনিকতো বনাইছো কিন্তু এনেকে মানে কেমেৰা সন্মুখত খানা কেতিয়াও বনোৱা নাই এইটো মোৰো প্ৰথম জীৱনৰ অভিজ্ঞতা আৰু বেয়া লগা নাই সঁচাকৈ ভাল লাগিছে ডেফিনেটলি মই সেকেন্ড টাইম যদি ইনভাইট কৰা আহিম সো সকলোকে ধন্যবাদ আপোনালোকে ইমানখিনি সময় চালে আমাৰ ভিডিঅ'টো আৰু হয়তো কিছু কথা ভুলো কাৰোবাৰ গাত লাগিব পাৰে কাৰোবাৰ মনত আঘাত দিব পাৰে আকৌ এবাৰ ক্ষমা প্ৰাৰ্থী তাৰ কাৰণে আগতীয়াকে আৰু ধন্যবাদ সকলোৰে জীৱন শুভ হওক আৰু আগন্তুক নতুন বৰ্ষটো সকলোৰে বাবে ভালে যাওক ধন্যবাদ আৰু ইয়াৰ পৰাই আমি বিদায় লম শুভৰাত্ৰি ধন্যবাদ নমস্কাৰ